মণ্ডলীৰ পৰিচৰ্যাৰ বাবে সকলোতকৈ প্ৰয়োজনীয় অৰ্হতা কি হোৱা উচিত? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম তিমথিয় নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত প্ৰথম তিমথিয় পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হ'ব। শুভবাৰ্তাৰ সাক্ষ্য দিবৰ বাবে পাচনি পৌলক নিযুক্তি দিয়া হৈছিল প্ৰভু যীশুৰ দ্বাৰা। তেওঁ অনাজ ইহুদীসকলৰ বাবে বিশেষভাৱে নিযুক্ত পাচনি আছিল। শয়তানৰ প্ৰলোভনত ভুল গৈ হৱাই প্ৰথমে নিষিদ্ধ বৃক্ষৰ ফলটো খাইছিল আৰু আদমকো দিছিল। গতিকে হৱাৰ সেই পাপৰ যোগেদিয়ে পাপ জগতলৈ আহিছিল। কিন্তু মৰিয়মে ত্ৰাণকৰ্তা প্ৰভু যীশুক জগতলৈ আনিলে। গতিকে সন্তান জন্ম দিয়াৰ দ্বাৰা নাৰীৰ পৰিত্ৰাণ হ'ল, কাৰণ মৰিয়মে ত্ৰাণকৰ্তা যীশুক জন্ম দি জগতলৈ আনিছিল। কিন্তু প্ৰতিজন ব্যক্তিগত মহিলাই বিশ্বাসৰ দ্বাৰা পৰিত্ৰাণ পায়। যিদৰে প্ৰতিজন পুৰুষে বিশ্বাসৰ দ্বাৰা পৰিত্ৰাণ পায়, পুৰুষৰ দৰে মহিলায়ো প্ৰেম আৰু পবিত্ৰতাত বৃদ্ধি পাব লাগে। ৩ নম্বৰ অধ্যায়ত আমি মণ্ডলীৰ দায়িত্বত থকা লোকসকল কেনেকুৱা হ'ব লাগে সেই বিষয়ে পঢ়িবলৈ পাওঁ। পাচনি পৌলে কৈছে যে অৰ্হতা থকা মানুহে মণ্ডলীৰ বাপ এটা পাব বিচৰাটো বেয়া কথা নহয়। তেওঁ এনে এটা ঠাই বিচৰা উচিত য'ত তেওঁ ঈশ্বৰৰ আত্মাই তেওঁক দিয়া বৰবোৰ ব্যৱহাৰ কৰিব পাৰে। যদি ঈশ্বৰৰ আত্মাই তেওঁক তেনে বৰ দিয়া নাই আৰু তেওঁক বিশেষভাৱে উদগনি দিয়া নাই, তেনেহলে তেনেকুৱা কোনো মানুহে অধ্যক্ষ হ'ব বিচাৰিলে বা হলে সেয়া সঁচাকৈয়ে এটা দুখৰ কথা হ'ব। ইয়াৰ পৰা এইটোও অনুমান কৰিব পাৰি যে মণ্ডলীত কেৱল এজন অধ্যক্ষ বা বিশ্বপ নাছিল, কেইবাজনো আছিল। বিশ্বপৰ অৰ্থ আচলতে এজন তত্ত্বাৱধায়ক, এজন অধীক্ষক। আদি মণ্ডলীত পালকক বিভিন্ন উপাধিৰে কোৱা হৈছিল। তেওঁ প্ৰেছবিটাৰ বা প্ৰাচীন বুলি কোৱা হৈছিল। দ্বিতীয়তে তেওঁক পালক বা ভেড়াৰখীয়া বুলি কোৱা হৈছিল। তৃতীয়তে তেওঁক বিশ্বপ বা তত্ত্বাৱধায়ক বুলি কোৱা হৈছিল। আৰু চতুৰ্থতে তেওঁক পৰিচাৰক বুলি কোৱা হৈছিল। কেইবাখনো গীৰ্জা প্ৰতিষ্ঠা কৰা পৌলেও কেতিয়াও নিজকে কোনো গীৰ্জাৰ বিশ্বপ বুলি কোৱা নাছিল বা কোনো ধৰণে গীৰ্জাক শাসন কৰা বুলি কোৱা নাছিল। পৰিচাৰকজন হৈছে মণ্ডলীৰ সেৱা কৰা লোক, মণ্ডলীৰ ওপৰত শাসন কৰা লোক নহয়। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আজিৰ অনুষ্ঠানত আমি এই প্ৰথম তিমথি নামৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই প্ৰথম তিমথি পুস্তকখন হৈছে এখন চিঠি। পাচনি পৌলে তেওঁৰ বিশ্বাসৰ পুত্ৰ তিমথিয়লৈ লিখা প্ৰথমখন চিঠি। এই চিঠিৰ মাজেৰে খ্ৰীষ্টীয় মণ্ডলীৰ পৰিচালনাৰ বিষয়ে আমি কিছুমান জানিবলগীয়া কথা পাওঁ। লগতে আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ জীৱনৰ বাবে প্ৰয়োজনীয় শিক্ষাও পাওঁ। আজি আমি ৩ নম্বৰ অধ্যায়ৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই ৩ নম্বৰ অধ্যায়ৰ বিষয়বস্তু হৈছে মণ্ডলীৰ বিষয়ববীয়া বা চলাওঁতাসকল। প্ৰথমতে আমি পাওঁ মণ্ডলীৰ নেতাসকলৰ কি কি গুণ বা অৰ্হতা থকা উচিত সেই কথা। প্ৰথম পদটো পাঠ কৰি দিছোঁ, শুনিবচোন। ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। কোনোৱে যদি অধ্যক্ষ পদলৈ আকাংক্ষা কৰে তেন্তে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে, এই কথা
বিশ্বাসযোগ্য। কোনোৱে যদি অধ্যক্ষ পদলৈ আকাংক্ষা কৰে, অৰ্থাৎ কোনো মানুহে যদি বিশ্বপ বা অধ্যক্ষ হ'ব বিচাৰে বা আশা কৰে, অৰ্থাৎ ইয়াত এই ভাৱটো সোমাই আছে যে এই বিশেষ ভাৱটো বা পদবীটো পাবলৈ মানুহে বিচাৰিব। আমি ভাবোঁ যে যি মানুহৰ প্ৰয়োজনীয় গুণ আৰু অৰ্হতা আছে তেনে মানুহে এই ভাৱটো বিচৰা উচিত, অৰ্থাৎ আশা কৰা উচিত। ঈশ্বৰে পবিত্ৰ আত্মাৰ যোগেদি তেওঁক যি বৰ দিছে সেই বৰ তেওঁ ব্যৱহাৰ কৰিবলৈ এখন কৰ্মভূমি বিচৰাত ভুল নিশ্চয় নাই, বিচৰা উচিত। কিন্তু যিজন মানুহক পবিত্ৰ আত্মাই তেনে বিশেষ বৰ দিয়া নাই, নাইবা তেনে কামৰ বাবে উদগোৱা নাই, তেনেকুৱা মানুহে এই ভাৱ পাবলৈ বিচৰাটো অতি দুখৰ কথাই হ'ব। এই পদটোৰ পৰা অৱশ্যে আমাৰ এনেকুৱা এটা ধাৰণাও হয় যে তেতিয়া মণ্ডলীত মাত্ৰ এজন অধ্যক্ষ নাছিল, কিন্তু একাধিক অধ্যক্ষ আছিল। এতিয়া আমি অধ্যক্ষ পদটোৰ কথাকে অলপ চাওঁ। অধ্যক্ষ বা ইংৰাজীত লিখা আছে বিশ্বপ বুলি। এই শব্দটো বিভিন্ন দলে বিভিন্ন ধৰণে ব্যাখ্যা কৰে আৰু বহুতে ভুলকৈও ব্যাখ্যা কৰে। কিন্তু কিছুমান দলে এই বিশেষ ভাৱটোৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ অৰ্থ ব্যাখ্যা কৰাৰ ক্ষেত্ৰতো সাৱধান হয়। বিশ্বপ মানে আচলতে চোৱা চিতা কৰা লোক। সকলোবোৰ ঠিকে ঠাকে চলিছে নে নাই সেইবোৰ চোৱা চিতা কৰা লোক। আদিমণ্ডলীত পালকজনক বিভিন্ন উপাধিৰে মতা হৈছিল। তেওঁক প্ৰেছবিটাৰ বা বৃদ্ধ বুলিও কোৱা হৈছিল, তেওঁক পালক নাইবা মেৰ ৰখীয়া বুলিও কোৱা হৈছিল, তেওঁক বিশ্বপ বা চোৱা চিতা কৰোতা বুলিও কোৱা হৈছিল, তেওঁক পৰিচৰ্যাকাৰী বুলিও কোৱা হৈছিল। পালকজনক কিন্তু ৰেভাৰেণ্ড বোলা নহৈছিল। বহুতে ভাবে যে কোনো প্ৰচাৰকে নিজকে ৰেভাৰেণ্ড উপাধিৰে ভূষিত হ'বলৈ দিব নালাগে। ৰেভাৰেণ্ড শব্দৰ আচলতে অৰ্থ হৈছে ভয়ংকৰ। যিজনক দেখিলেই আমাৰ ভয় জন্মে, ভক্তি জন্মে, তেওঁহে আচল ৰেভাৰেণ্ড। গতিকে স্বৰ্গত থকা ঈশ্বৰহে প্ৰকৃত ৰেভাৰেণ্ড। বহুতে কয় যে মণ্ডলীৰ বৃদ্ধজন আৰু মণ্ডলীৰ অধ্যক্ষ আচলতে একেটা ভাৱ বা পদবী। এই বিশেষ পদবীত কোনোবা এজনক অভিষিক্ত কৰা হয়। বৃদ্ধজন এজন পৰিপক্ক খ্ৰীষ্টীয় বিশ্বাসী। পৰিপক্ক খ্ৰীষ্টীয় বিশ্বাসী আচলতে হ'ব লাগে, এই বুলি আমি শব্দটোৰ পৰাই বুজি পাওঁ। বৃদ্ধজন শব্দটোৱে গ্ৰীক ভাষাত প্ৰেছবিউটাৰাছ বুজায় সেই পদত থকা ব্যক্তিজনক। আনহাতে বিশ্বপ গ্ৰীক ভাষাত এপিস্কপছ শব্দটোৱে বুজায় তেওঁ গ্ৰহণ কৰি থকা সেই পদবীটোক। গতিকে দুয়োটা শব্দই আচলতে একেটা পদবী আৰু একেজন ব্যক্তিকেই বুজায় বুলি বহুতে ক'ব খোজে। অৰ্থাৎ বৃদ্ধজন শব্দটোৱে বুজায় ব্যক্তিজনক আৰু বিশ্বপ শব্দটোৱে বুজায় তেওঁৰ পদবীটোক। আদিমণ্ডলীত এজন বিশ্বপৰ আন এজন বিশ্বপৰ ওপৰত কোনো কৰ্তৃত্ব নাছিল। আন আন মণ্ডলীসমূহৰ ওপৰতো তেওঁৰ কৰ্তৃত্ব নাছিল। ঈশ্বৰৰ বাক্যত আমি এনে কোনো আভাস নাপাওঁ। আনকি অনেক মণ্ডলী স্থাপন কৰা পৌলেও নিজকে কোনো মণ্ডলীৰ বিশ্বপ বুলি কোৱা নাছিল, কোনো মণ্ডলীৰ ওপৰত কৰ্তৃত্ব খটুওৱা নাছিল। গতিকে অধ্যক্ষ বা বিশ্বপ আছিল আচলতে মণ্ডলীৰ সেৱক, পৰিচাৰক। কোনোৱে যদি অধ্যক্ষ পদলৈ আকাংক্ষা কৰে তেন্তে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে, অৰ্থাৎ অধ্যক্ষ পদটো ভাল পদ। এই কৰ্মটো উত্তম কৰ্ম, কাৰণ এনেদৰে মণ্ডলীৰ পৰিচৰ্যা কৰাৰ এটা বিশেষ সুবিধা পোৱা যায়। গতিকে যি মানুহে এনে ভাৱ পাবলৈ আগ্ৰহ কৰে তেনে মানুহে মণ্ডলীৰ পৰিচৰ্যা কৰিবলৈ আগ্ৰহী হৈহে এই ভাৱ বিচাৰে আৰু বিচৰা উচিত। এতিয়া আমি ৩ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদটো পাঠ কৰি দিম। এতেকে অধ্যক্ষ অনিন্দনীয়, এজনী তিৰোতাৰ স্বামী, পৰিমিতভোগী, বিবেচক, পৰিপাটি, অতিথি সেৱক, শিক্ষা দিয়াত নিপুণ। প্ৰিয় শ্ৰোতা, এইকেইটা হ'ল স্থানীয় মণ্ডলীৰ অধ্যক্ষ বা পালকৰ যোগ্যতা বা দৰকাৰী গুণ। এই গুণকেইটাৰ বিষয়ে আমি অলপ বহলাই চাওঁ আহক। অনিন্দনীয়, ইয়াৰ দ্বাৰা কোৱা হৈছে যে অধ্যক্ষজন সমালোচনা বা অভিযোগ
বা বদনামৰ পৰা মুক্ত হ'ব লাগিব। তাৰ মানে কোনেও যে অধ্যক্ষজনৰ সমালোচনা বা বদনাম নকৰিব তেনে নহয়। এইবিলাক অৱশ্যে কৰিব, কিন্তু এইবিলাকত তেওঁ দোষী হ'ব নালাগিব। আনে যিকোনো কৰিলেও অধ্যক্ষজন নিজৰ সততাত স্থিৰ হৈ থাকিব লাগিব। দোষৰ পৰা তেওঁ মুক্ত হৈ থাকিব লাগিব। এতিয়া চাওঁ, এজনী তিৰোতাৰ স্বামী হ'ব লাগিব। ইয়াৰ দ্বাৰা দুটা কথা বুজোৱা হৈছে। তাৰে এটা হৈছে অধ্যক্ষজন বিবাহিত হোৱা উচিত। আনটো হ'ল তেওঁৰ দুগৰাকী স্ত্ৰী থাকিব নালাগিব। এই কথা কোৱা হৈছে কাৰণ পৌলৰ সময়ত বহু বিবাহৰ প্ৰচলন আছিল, কিন্তু মণ্ডলীৰ অধ্যক্ষ তেনেকুৱা হ'ব নালাগিছিল। পৌল অবিবাহিত বুলি ভাবিলেও তেওঁ আচলতে বিবাহিত আছিল বুলি বহুতে ক'ব খোজে। নহ'লে তেওঁ মহাসভাৰ সদস্য হ'ব নোৱাৰিলেহেঁতেন। বিবেচক, ইয়াৰ দ্বাৰা কোৱা হৈছে যে অধ্যক্ষজন নীৰৱ, শান্ত আৰু সুবিবেচক হ'ব লাগিব। কিবা সমস্যাৰ উৎপত্তি হ'লে তেওঁ সমাধান কৰিব পৰাটো বাঞ্ছনীয়। পৰিপাটি, ইয়াৰ দ্বাৰা কোৱা হৈছে যে অধ্যক্ষজন আচৰণ, সাজপাৰ, কথা বতৰাত সুশৃংখল হ'ব লাগিব। আনৰ মনত সন্দেহ জগাব পৰা কাম তেওঁ কৰিব নালাগিব। মণ্ডলীৰ পুৰুষ বা তিৰোতাৰ লগত পৰিমিতভাৱে ব্যৱহাৰ তেওঁ কৰিব লাগিব। তিৰোতাৰ লগত লেতেৰা ধেমালি বা চুপতি মৰা স্বভাৱৰ হ'ব নালাগিব, কাৰণ তেনে কৰাৰ দ্বাৰা ব্যভিচাৰত নপৰিলেও আনে সন্দেহ কৰিব আৰু বেয়া পাব। অতিথি সেৱক, অধ্যক্ষজন অতিথিপৰায়ণ হ'ব লাগিব। তেওঁ এনেকুৱা মানুহ যিজনে প্ৰচাৰক বা আন ব্যক্তিক দুপৰীয়াৰ আহাৰৰ বাবে নিমন্ত্ৰণ জনাবলৈ ভাল পায়। আমি এনেকুৱা বহুতো মানুহ লগ পাওঁ। নিমন্ত্ৰিত শিক্ষকক নিজৰ ঘৰত এসাঁজ খুৱাবলৈ পালে বৰ ভাল পায়। বিশিষ্ট আলহীক নিজৰ ঘৰত আলহীকৈ ৰাখিবলৈ পালে বৰ ভাল পায়। এনেকুৱা ব্যক্তিসমূহ মণ্ডলীৰ বাবে আশীৰ্বাদস্বৰূপ। অধ্যক্ষজনো এনেকুৱা অতিথিপৰায়ণ হ'ব লাগে। শিক্ষা দিয়াত নিপুণ, এই কথাটোত আমি বিশেষভাৱে গুৰুত্ব দিব খুজিছোঁ, কাৰণ আমি ভাবোঁ যে ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা দিব নোৱাৰা কোনো মানুহ মণ্ডলীৰ অধ্যক্ষ হ'ব নালাগে। স্থানীয় মণ্ডলীৰ অধ্যক্ষজনৰ ঈশ্বৰৰ বাক্যৰ জ্ঞান থাকিব লাগিব আৰু তাৰ শিক্ষা দিব তেওঁ পাৰিব লাগিব। শিক্ষা দিব নোৱাৰিলে অধ্যক্ষ নোহোৱাই ভাল। এইকেইটা হ'ল অধ্যক্ষৰ প্ৰয়োজনীয় যোগ্যতা। এতিয়া 3 নম্বৰ পদটো পাঠ কৰি দিম। তেওঁ মদপী বা প্ৰহাৰক নহয়, ক্ষান্ত স্বভাৱী, নিৰ্বিৰোধী, নিৰ্লোভী হ'ব। প্ৰিয় শ্ৰোতা, এইটো পদত পালক এজন কেনেকুৱা হ'ব লাগে সেই কথাটো কোৱা হৈছে। তেওঁ মদপী আৰু অত্যাচাৰী হ'ব নালাগিব। ধনৰ প্ৰতি লোভ থাকিব নালাগিব, কাৰণ লোভেই হ'ল সকলো মন্দৰ মূল। ধনৰ লোভে মণ্ডলীক বহুত সমস্যাত পেলায়। তেওঁ হ'ব লাগিব ধৈৰ্যশীল আৰু যুক্তিমতে কাম কৰা। অনৰ্থক তৰ্ক বিতৰ্ক নকৰিব, বৰং যুক্তিসংগতভাৱে কথা ক'ব। তেওঁ অসূয়া বা আপত্তিকাৰী নহ'ব। সকলোৰে দোষ বিচাৰি ফুৰা স্বভাৱৰো তেওঁ হ'ব নালাগিব। অধ্যক্ষজনে ঈশ্বৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিব লাগিব, অৰ্থাৎ ঈশ্বৰতকৈ ধন, টকা পইচা আদিত বেছি গুৰুত্ব দিয়া হ'ব নালাগিব। এতিয়া 4 আৰু 5 নম্বৰ পদ দুটা পাঠ কৰি দিম। নিজৰ ঘৰৰ বিলাকক উত্তম ৰূপে শাসন কৰা আৰু সম্পূৰ্ণ ধীৰভাৱে নিজ সন্তানবিলাকক বশত ৰখা লোক হ'ব লাগে। কিন্তু কোনোৱে যদি নিজৰ ঘৰবিলাকে শাসন কৰিব নাজানে, তেন্তে তেওঁ কেনেকৈ ঈশ্বৰৰ মণ্ডলীৰ তত্বাৱধান কৰিব? প্ৰিয় শ্ৰোতা, ইয়াত স্পষ্টকৈ কোৱা হৈছে যে মণ্ডলীৰ অধ্যক্ষই প্ৰথমে নিজ ঘৰখনক দায়িত্বৰে অথচ অত্যাচাৰী নোহোৱাকৈ শাসন কৰিব পাৰিব লাগিব আৰু নিজ সন্তান আৰু ঘৰৰ তত্বাৱধান ল'ব লাগিব। নিজৰ ঘৰ চলাব নোৱাৰা লোকে ঈশ্বৰৰ মণ্ডলী কেনেকৈ চলাব? 6 নম্বৰ পদ শুনিবচোন। আৰু অহংকাৰ ৰূপ ধোঁৱাত ধোঁৱা কোৱা লাগি শয়তানৰ দণ্ডাজ্ঞাত যেন নপৰে, এইকাৰণে নতুন শিষ্য হ'ব নালাগিব।
অহংকাৰ ঈশ্বৰৰ দৃষ্টিত ঘিনলগীয়া পাপ। এই অহংকাৰেই আছিল শয়তানৰ গুৰুতৰ পাপ। এই অহংকাৰৰ ফলতেই শয়তান পতিত হৈছিল। আনকি মণ্ডলীৰ অধ্যক্ষসকলো কেতিয়াবা অহংকাৰী হোৱা দেখা যায়। কিন্তু তেওঁ অহংকাৰী হ'ব নালাগিব। আনহাতে অধ্যক্ষজন নতুনকৈ খ্ৰীষ্টক গ্ৰহণ কৰা লোক হ'ব নালাগিব। কাৰণ নতুনকৈ খ্ৰীষ্টক গ্ৰহণ কৰা লোক এজনে এনেকুৱা বাপ পালে তেওঁৰ অহংকাৰ হ'ব পাৰে। খ্ৰীষ্টীয় বিশ্বাস আৰু জ্ঞানত পৰিণত লোক হ'ব লাগিব। কাৰণ অধ্যক্ষজনে মণ্ডলীত নিপুণভাৱে শিক্ষা দিব পাৰিব লাগিব। এতিয়া আমি চলাওঁতাৰ যোগ্যতাৰ বিষয়ে চাওঁ হওক। সেই বিষয়ে 7 নম্বৰ পদটো শুনিবচোন। পাঠ কৰি দিছোঁ। তাত বাজে, নিন্দা যেন নাপায় আৰু শয়তানৰ ফান্দত যেন নপৰে, এই কাৰণে বাহিৰা লোকৰ পৰাও উত্তম সাক্ষ্য পোৱা লোক হ'ব লাগে। বাহিৰা লোকৰ পৰাও অৰ্থাৎ যিসকল লোক মণ্ডলীৰ নহয়, তেনেকুৱা বাহিৰা লোকৰ পৰাও। তাৰমানে কি বুজোৱা হৈছে বাৰু? তাৰমানে ইয়াত এই কথাটোকে কোৱা হৈছে যে যদি কোনো এজন মানুহৰ বাহিৰত সুনাম নাই, বদনামহে আছে, ধৰক তেওঁ দিবলগীয়া ধন ঘূৰাই নিদিয়ে, তেওঁ বিশ্বাসযোগ্য নহয়, বা তেওঁ মিছলীয়া, ঘোচখোৰ, কামত ফাঁকি দিয়ে, ইত্যাদি ইত্যাদি, তেনেহ'লে তেনেকুৱা মানুহ মণ্ডলীৰ বাবৰ বাবে কেতিয়াও প্ৰাৰ্থী হ'ব নোৱাৰে, হোৱা উচিত নহয়। আৰু তেনেকুৱা লোকক মণ্ডলীৰ বাব দিব নালাগে। তেনেকুৱা লোক আচলতে শয়তানৰহে প্ৰাৰ্থী। তেনে মানুহে ঈশ্বৰৰ পৰিৱৰ্তে শয়তানৰহে উপকাৰ কৰিব। তেনেকুৱা মানুহক মণ্ডলীৰ বাব দিলে তেওঁ নিজেও নিন্দা পাব আৰু মণ্ডলীত শয়তানেও ভৰি দিবলৈ ঠাই পাব। এতিয়া 8 নম্বৰ পদটো চাওঁ হওক। সেইদৰে পৰিচাৰকবিলাকো দুতলীয়া বা বহু দ্ৰাক্ষাৰসত আসক্ত বা কুৎসিত লাভ বিচৰা লোক নহৈ ধীৰ লোক। ডিকন বা পৰিচাৰক ইংৰাজীত মিনিষ্টাৰ বুলিও বাইবেলত আমি পাওঁ। পৌল আৰু আপল্লক ডিকন বুলি কোৱা হৈছে। প্ৰভু যীশুক মথিয়ে লিখা শুভবাৰ্তা 20 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদত মিনিষ্টাৰ বুলি কোৱা হৈছে, পৰিচাৰক। ৰোমিয়া 13 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত চৰকাৰী পদাধিকাৰীক এই পৰিচাৰক বুলি কোৱা হৈছে। আনকি শয়তানৰ পৰিচাৰক বুলিও আমি এই শব্দ ব্যৱহৃত হোৱা পাওঁ 2 কৰিন্থিয়া 11 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত। ডিকন বা মিনিষ্টাৰ, এই দুটা শব্দৰ অসমীয়া প্ৰতিশব্দ হিচাপে আমাৰ বাইবেলত পৰিচাৰক শব্দটো ব্যৱহৃত হৈছে। আৰু ইয়াৰ সাধাৰণ অৰ্থ হৈছে এজন কৰ্মী বা দাস। পাচনি কৰ্ম 6 নম্বৰ অধ্যায়ত আমি এটা বিশেষ ঘটনাৰ বিষয়ে পঢ়িবলৈ পাওঁ, যেতিয়াৰে পৰা খ্ৰীষ্টীয় মণ্ডলীত পৰিচাৰকৰ পৰিচৰ্যা আৰম্ভ হোৱা বুলি ধৰিব পাৰি। পাচনি কৰ্ম 6 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। তেতিয়া 12জন পাচনিয়ে শিষ্যসমূহক মাতি আনি ক'লে, ঈশ্বৰৰ বাক্য এৰি মেজৰ পৰিচৰ্যা কৰা আমাৰ উচিত নহয়। এতেকে হে ভাইবিলাক, আমি যিবিলাকক এই কৰ্মৰ ভাৰ দিব পাৰোঁ, সুখ্যাতি পোৱা আৰু আত্মাৰ জ্ঞানেৰে পৰিপূৰ্ণ হোৱা এনে 7জনক তোমালোকৰ মাজৰ পৰা চাই লোৱা। কিন্তু আমি প্ৰাৰ্থনাত আৰু বাক্যৰ পৰিচৰ্যাত লাগি থাকিম। তাত কিন্তু ডিকন শব্দটো ব্যৱহৃত হোৱা নাই। কিন্তু সেই লোককেইজনে আচলতে ডিকন অৰ্থাৎ পৰিচাৰকৰ কামেই কৰিছিল। পৰিচাৰকজনে যদিও মণ্ডলীৰ বিভিন্ন কাম কাজ আদিত সহায় কৰে, তেওঁ কিন্তু আত্মিক মানুহে হ'ব লাগে। আমি কিন্তু মানুহ এজনৰ জাগতিক অৰ্হতা আদিলৈহে বেছিকৈ চাওঁ আৰু আত্মিক দিশটোৰ কথা পাহৰি যাওঁ। কোনো এজন মানুহ সফল ব্যৱসায়ী হ'লেই এজন ভাল ডিকন বা পৰিচাৰক হ'ব পাৰিব বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু তেনেকুৱা কাৰণেই বহুতক আমি
আমাৰ মণ্ডলীসমূহৰ ডিকন পাতোঁ। যদিও খ্ৰীষ্টীয় মণ্ডলীয়ে ব্যৱহাৰিক জীৱনৰ যোগেদি প্ৰভু যীশুখ্ৰীষ্টক সমাজৰ আগত প্ৰকাশ কৰিব লাগে, যদিও জাগতিক দিশত কৰিব লগা বহুতো কাম থাকে, তথাপি আমি বিশ্বাস কৰোঁ যে খ্ৰীষ্টীয় মণ্ডলীৰ এটা আধ্যাত্মিক পৰিচৰ্যাও আছে সমাজখনৰ প্ৰতি, সম্প্ৰদায়টোৰ প্ৰতি। আমি জাগতিক অৰ্হতাক আগস্থান দিব বিচাৰোঁ, কিন্তু আচলতে আত্মিক অৰ্হতাক আমি অধিক গুৰুত্ব দিব লাগে, কাৰণ সেইটোহে অধিক গুৰুত্বপূৰ্ণ। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি এই জগতৰ মাজতে আছোঁ, সেইটো সঁচা কথা। কিন্তু এই জগতৰ প্ৰতি থকা আমাৰ দায়িত্ব পালন ঠিকমতে কৰিবলৈ হ'লে আমাৰ আত্মিক জীৱনটো ঠিক হ'ব লাগিব। গতিকে ডিকন বা পৰিচাৰকসকলৰ কিছুমান আত্মিক অৰ্হতা থাকিব লাগিব। পৰিচাৰকসকল কেনেকুৱা হ'ব লাগিব তাৰ তালিকা এখন আমি ইয়াত পাইছোঁ। পৰিচাৰকবোৰ দুতলীয়া হ'ব নালাগিব। দুতলীয়া। তেওঁলোক দুমুখীয়া লোক হ'ব নালাগিব। মানুহৰ কথাৰ এটা গুৰুত্ব থাকিব লাগে। কোনো এজন মানুহে যেতিয়া সকলো মানুহকে সন্তুষ্ট কৰি ফুৰিবলৈ চেষ্টা কৰে আৰু নিজৰ ভৰিত থিয় হোৱাৰ সাহস নাথাকে, তেতিয়া কথাটো বৰ বিপদজনক হয়। তাৰ মানে অৱশ্যে তেওঁ একনায়কত্ববাদী শাসক যেনো হ'ব নালাগে। কিন্তু সকলো সময়তে কথা সলাই থকা লোক হ'ব নালাগে। তেওঁ মুখত যি কথা, অন্তৰতো সেইভাৱেই থাকিব লাগে। মুখত এক, পেটত এক, এনেকুৱা দুতলীয়া মানুহ হ'ব নালাগে। অৰ্থাৎ ইয়াত এই কথা কোৱা হৈছে যে ডিকন বা পৰিচাৰকজনৰ ধনৰ প্ৰতি হাবিয়াস থাকিব নালাগিব। তেওঁ সৎ লোক হ'ব লাগিব আৰু মণ্ডলীৰ টকা পইচা আদি সততাৰে ব্যৱহাৰ কৰিব লাগিব। মণ্ডলীৰ চলাওঁতাসকলে ধন আত্মসাৎ কৰা বুলি শুনিলে মণ্ডলীটোৰ আচলতে আটাইতকৈ বেছি ক্ষতি হয়। যি বিশেষ কামৰ কাৰণে মানুহে দান আগবঢ়ায়, সেই বিশেষ কামতেই সেই দান ব্যৱহাৰ কৰিব লাগে। আচলতে মণ্ডলীত দুই এজন অসৎ লোক থাকিব পাৰে, কিন্তু এনে দুই এজন অসৎ লোকৰ কাৰণেই বেমেজালিবোৰ ঘটে। জগতে খ্ৰীষ্টীয় মণ্ডলীত সামান্য দোষ দেখিলেই আঙুলিয়াই দিব বিচাৰে। এই ক্ষেত্ৰত আমি সকলোৱে সাৱধান হোৱা উচিত। ধনৰ লোভেই সকলো মন্দৰ মূল। এই কথা আমাক বাইবেলে সোঁৱৰাই দিয়ে। প্ৰিয় শ্ৰোতা, ইয়াত যিবোৰ আত্মিক অৰ্হতাৰ কথা কোৱা হৈছে, সেইবোৰ আমাৰ নিজৰ নিজৰ জীৱনত বাৰু ফুটি উঠিছেনে? আমি নিজকে পৰীক্ষা কৰি চাওঁচোন। ঈশ্বৰে আমাৰ সকলোকে সহায় কৰক। আমেন। ইয়াত ডিকন বুলি অনুবাদ কৰা শব্দটো কেতিয়াবা সেৱক বা পৰিচাৰক বুলি অনুবাদ কৰা হয়। ডিকন বা পৰিচাৰক হৈছে এজন সেৱক বা শ্ৰমিকৰ বাবে ব্যৱহাৰ কৰা সাধাৰণ শব্দ। আদিমণ্ডলীত পাচনীসকলক সহায় কৰিবৰ বাবে ডিকনৰ পদটো আৰম্ভ হৈছিল বুলি কোৱা হয়। এজন ডিকনে যদিও মণ্ডলীৰ বস্তুগত বিষয়বোৰৰ সৈতে মোকাবিলা কৰে, তথাপিও তেওঁ এজন আত্মিক মানুহ হোৱা উচিত। এজন মানুহ এজন সফল ব্যৱসায়ী হ'লে তেওঁ এজন ভাল ডিকন নহ'বও পাৰে। আত্মিক দিশবোৰৰ ওপৰত গুৰুত্ব নিদিয়ালৈকে এটা মণ্ডলী ইয়াৰ ব্যৱহাৰিক কামবোৰ ভালদৰে সম্পন্ন কৰিব নোৱাৰে। সেয়েহে ডিকনসকলৰ কিছুমান আত্মিক যোগ্যতা থাকিব লাগে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় প্ৰভু তুমি আমাক আটাইকে দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ পিতৃ, এই সময়তে যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে আশীৰ্বাদ কৰিবা। আৰু বিশেষকৈ প্ৰভু আমি যদি তোমাৰ সন্তান হিচাপে প্ৰভু তোমাৰ পৰিচৰ্যাৰ কাৰণে প্ৰভু তুমি যদি আমাক বাছি লোৱা, বা হয়তো যদি কোনোবা ইতিমধ্যে তোমাৰ পৰিচৰ্যাত লাগি আছে, প্ৰভু যাতে আমি সত্য আৰু নিষ্ঠাৰে সৈতে যাতে তোমাৰ সেই পৰিচৰ্যা সেৱা আগবঢ়াই লৈ যাব পাৰোঁ, তেনে জ্ঞান বুদ্ধি শক্তি প্ৰভু তুমি আমাক আটাইকে দান কৰিবা। আৰু আমি যাতে সম্পূৰ্ণৰূপেৰে তোমাক সোধাই আমাৰ জীৱন যাতে
চলি যাব পাৰিম তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতি বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু বিচারে না নিরুপায় আমি আমি মাথো বিপদ দেখা কান্দারি তুমি দিয়া পথর নির্দেশ বিনতি করিছো দিয়া আলোকরে আতরুয়া প্রভু আমার শেষে দয়াময় প্রভু যাতনা করানি আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতীত ভবিষ্যৎ গিরিজে বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু নিরুপায় আমি তোকার গীত গাই, আমি মাথো। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ।